ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে যি বৃহৎ আঁচনিৰ কথা কৈছে বা ঘোষণা কৰিছে তাৰ পাছতে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে মহিলাসকল। এতিয়া আনন্দত আত্মহাৰা হৈ মহিলাসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়াৰ লগতে তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এফাকি বিহুগীত জুৰিছে। বিভিন্ন প্ৰান্তৰ পৰা কিছু ভাল লগা দৃশ্যাংশ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদেৰে উপচাই পেলাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে। দৃশ্যাংশ দেখুৱাম, কিন্তু তাৰ পূৰ্বে আমি সমগ্ৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মহিলাসকলৰ বাবে মাঘ বিহুৰ প্ৰাকক্ষণতে, আৰু মুখ্যমন্ত্ৰীৰ এই উপহাৰৰ পাছতে এতিয়া ৰাজ্যৰ মহিলাসকলৰ মাজত আনন্দৰ লহৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাসকলে ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আনন্দত আত্মহাৰা হৈ মহিলাসকলে এফাকি বিহু নাম জুৰিছে। মাঘ বিহুত দিয়া এই উপহাৰৰ বাবে মাঘ বিহুৰ শুভেচ্ছাও জনাইছে হিমন্ত বিশ্ব শৰ্মালৈ। আৰু এই আঁচনিয়ে তেওঁলোকৰ বাবে আশাৰ বতৰা লৈ আহিব বুলি মন্তব্য কৰিছে। যি আঁচনিৰ কথা ঘোষণা কৰিছে উদ্যমিতা আঁচনি, আৰু আঁচনিখনে আশাৰ বতৰা লৈ আহিব। আমি আনৰ আগত হাত পাতিব নালাগে, মন্তব্য কৰিছে এগৰাকী মহিলাই। আমি এই আঁচনিৰ বাবে আনৰ আগত হাত পাতিব নালাগে, সকলো সমস্যাৰ বাবে স্বামীৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। আঁচনিৰ যি ঘোষণা কৰিছে তাৰ পাছতে এই মন্তব্য কৰিছে হাজাৰ হাজাৰ মহিলাই। ৩৯ লাখ মহিলাক লাখপতি বনোৱাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৩৫,০০০কৈ টকা প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মহিলাসকলক। উদ্যমিতা আঁচনিৰ অধীনত এই টকা লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই। ইতিমধ্যে আমি আপোনালোকক জনাইছো আবেদন কেনেদৰে কৰিব, সবিশেষ তথ্য ইতিমধ্যে আমি আপোনালোকক দিবলৈ চেষ্টা কৰিছো। কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে, আৰু তাৰ পাছতেই এনেদৰে বিহুগীত জুৰিছে মহিলাসকলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ জনাইছে, আৰু তেওঁ কৈছে যে মাঘ বিহুত আমাক যি উপহাৰ দিছে হিমন্ত বিশ্ব শৰ্মাই, আমি সেয়া পাহৰিব নোৱাৰোঁ। আমাৰ বাবে যথেষ্ট আমি যথেষ্ট উপকৃত হৈছোঁ বুলি মহিলাসকলে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু এম্বিয়েন্সৰ সহায়ত আপোনালোকৰ মাজলৈ সেই দৃশ্যাংশ আগবঢ়াবলৈ বিচাৰিম। আৰু এয়া আছিলে মহিলাসকলৰ বিহুগীত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কলিয়াবৰৰ পৰা দৃশ্যাংশ আহিছে, নগৰবেৰাৰ পৰা, নলবাৰীৰ পৰা, চামগুৰিৰ পৰা, শিৱসাগৰৰ পৰা কিছু দৃশ্যাংশ আহি পৰিছে। মহিলাসকলে এতিয়া মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ পাছতে আনন্দিত হৈ পৰিছে। তেওঁলোকে আনন্দত আত্মহাৰা হৈ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে এনেদৰে বিহুগীত জোৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে মন্তব্য কৰিছে যে আমি এতিয়াৰে পৰা আনৰ আগত হাত পাতিব নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে যি বৃহৎ আঁচনিৰ কথা ঘোষণা কৰিছে তাৰ পাছত আমি আৰু স্বামীৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। আমি যথেষ্ট উপকৃত হৈছোঁ, আমি যথেষ্টখিনি কাম কৰিব পাৰিম। অৰুণোদয় আঁচনিৰ প্ৰসংগ উত্থাপন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলে। লগতে মুখ্যমন্ত্ৰী জিন্দাবাদ বুলি তেওঁলোকে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ আহিছে। আমি এটাৰ পাছত এটাকৈ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি সেই দৃশ্যাংশ পুনৰবাৰ আগবঢ়াইছোঁ, লগতে কি মন্তব্য কৰিছে মহিলাসকলে সেই মন্তব্য পুনৰবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আমি আমাক যিখিনি সহায় কৰিছে সেইখিনিৰে আমি ইমান উপকৃত হৈছোঁ। এতিয়া আমি বেলেগৰ ওচৰত হাত পাতিব নালাগে। আমি মা বৈষ্ণৱী গ্ৰাম্য সংগঠন লগতে মা আত্মসহায়ক গোটৰ তৰফৰ পৰা NB নিউজক ধন্যবাদ জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আগন্তুক ৰাগ ভোগালী বিহু উপলক্ষে আমাক দিয়া উপহাৰটিৰ বাবে তেখেতক ধন্যবাদ দিয়াৰ লগে লগে সুস্বাস্থ্য কামনা কৰিছোঁ। গতিকে আমি আমাক যিখিনি সহায় কৰিছে সেইখিনিৰে আমি ইমান উপকৃত হৈছোঁ।
এতিয়া আমি মানে বেলেগৰ ওচৰত হাত পাতিব নালাগে, আমি আমাৰ মানুহজনৰ মুখলৈ চাই থাকিব নালাগে। আমাক লাখপতি কৰাৰ লগতে আমি লাখপতি হওঁ নহওঁ, কিন্তু আমাৰ নিজস্ব পৰিচয় এটা হৈছে আমি অমুক আত্মসহায়ক গোটৰ জৰিয়তে আমি কৰ্মকাণ্ড কৰি আছো। আমাৰ কামবোৰে আমাৰ সন্তানসকলৰ লগতে আমাৰ মানুহজনকো উপকৃত কৰিছে। এইখিনিতকে ডাঙৰ উপকাৰ আমাৰ কাৰণে আগৰ মহিলাসকলৰ একো নাছিল, আমাৰ শাহুৱাইসকলৰ বা তাৰ আগৰ মহিলাসকলে একোৱে পোৱা নাছিল। এতিয়া আমাৰ হাতত নিজৰ পইচা আহিছে, আমি নিজৰ পইচাৰে নিজে নিজে উপকৃত হৈছো। সেইখিনি আমাৰ বাবে বহুত 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 সঁচাকৈ মহিলাসকল যথেষ্ট উপকৃত হ'ব যি আত্মসহায়ক গোটৰ। বাইদেউ, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইতিমধ্যে, কেনেকুৱা লাগিছে আপোনালোকৰ? নমস্কাৰ হেৰি কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছে সেইটোত আমি বহুত ফূৰ্তি পাইছো, কাৰণ আমাৰ ছোৱালীবিলাকে স্কুললৈ যাব লাগিব বা আমিও আত্মসহায়ক গোটৰ পৰা বহুত সুবিধা পাইছো। কাৰোলৈ চাই থাকিব লগা হোৱা নাই, নিজে নিজে কিছুমান কাম কৰিব পাৰিছো। ধন্যবাদ জনাইছো ছাৰলৈ। মই ৰহদৈ নাজিয়া ব্লকৰ ৰহদৈ গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সদস্যা হয়। ছাৰে এই ভোগালীৰ প্ৰাকখনতে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যি ঘোষণা কৰিলে 10,000কৈ টকা, সকলো মহিলা আনন্দত উৎফুল্লিত হৈছে। তাকে লৈ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, ছাৰক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ কোন পঞ্চায়তৰ? মই বৰবাম পঞ্চায়তৰ, মোৰ নাম শ্ৰীমতী মৃণালিনী হেমব্ৰম। সঁচাকৈ আমি বহুত আনন্দিত হৈছোঁ, যিহেতু চৰকাৰে আমাক এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যি মহিলাসকলক উৎসাহ দিছে, আমি বহুত সুখী হৈছোঁ। আৰু আমাৰ মহিলাসকলে যাতে এই আঁচনিৰ জৰিয়তে স্বাৱলম্বীৰ দিশত আগবাঢ়ি যাব পাৰে, ইয়াকে কৈ মই চমুকৈ মুখ্যমন্ত্ৰীক কি বুলি ক'ব? আমি অশেষ ধন্যবাদ, বহুত সুখী পাইছোঁ। আমি বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক, ইমানেই ধন্যবাদ দিছোঁ। আমি মানে গোটেইখিনি আমি হাঁহিয়ে বিৰিঙাব পৰা নাই। আমি গোটৰ সদস্যখিনি ইমানেই ভাল পাইছোঁ তেওঁক, আমাক যে উৎসাহিত কৰিছে। আমি নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ, আমি নিজে কৰ্মক্ষেত্ৰত আমি আগবাঢ়ি গৈছোঁ। আমি যি বস্তুৱেই হওক লাগিলে আমি নিজে উপাৰ্জন কৰি আমি বিকিব পাৰিম। আমাৰ পইচা দিছে তেওঁ, আমাক বহুত ভাল লাগিছে তেওঁ এইকেইটা কথাৰ কাৰণে। আমাৰ গোটৰ মহিলাই ইমানেই ভাল পাইছে, কালিৰ পৰা মেছেজটো পাই বহুত আনন্দিত হৈছে। আমি পেঙেৰা পঞ্চায়তৰ। বাইদেউ কি ক'ব এই মুহূৰ্তত? হয়, ময়ো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। উদ্যমিতা আঁচনিখন যে দিলে তাৰ কাৰণে আমি আমাৰ আত্মসহায়ক গোটৰ সদস্যাসকলে বহুত উৎফুল্লিত হৈছে, আৰু ইয়াৰ পৰাই যে আমি আগবাঢ়ি যাব পাৰিম সেইখিনিৰ প্ৰতি বহুত আগ্ৰহ আছিলে আগৰ পৰাই। কিবা এটা আমি পামকৈ এতিয়া যেতিয়া নেকি বিহুৰ আগমুহূৰ্তত পাইছে, তেওঁলোকে পোৱাৰ পৰা বহুত আনন্দিত হৈ পৰিছে। মই চৰুগুৱা পঞ্চায়তৰ হয়, ডিমৌ ব্লকৰ হয়, মই জীৱিকা সখী হয়। গতিকে আমি ভাল পাইছে, বহুত ভাল পাইছোঁ। তেখেতক আমি ভোগালী বিহুৰ ওলগ জনাইছোঁ। কি ক'ব বাইদেউ, কোন পঞ্চায়তৰ? নমস্কাৰ, মই প্ৰথমতে 2024 বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে ভোগালী বিহু শুভেচ্ছা দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে গোটেই অসমবাসী ৰাইজকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহোদয়ে যি আমাৰ মহিলা উদ্যোগী আঁচনি অভিযানৰ সহায়ত মহিলাসকলক সুখী হয় নে নহয় উৎসাহিত কৰিলে, আমি সেইকাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি এইটো কাৰণেই সুখী, ধৰক আমাৰ মহিলাসকলে নিজৰ পুঁজিৰ ধন গোটাই যি কাম কৰিছিলে, তাত আমি ধৰক আজি যদি এখোজ আগবাঢ়িছিলোঁ। আপুনি কওক যে সুখী হয়।